আসসালামু আলাইকুম বিগ গঠন পৰা মই দিদাৰচন আশা কৰিছোঁ আপোনালোক সব ভালে আছে। আপোনালোকে গম পায় যে মোৰ ইউটিউব চেনেলত প্ৰায়ভাগে মই ছাগলী ৰিলেটেড আৰু নেপিয়াৰ ঘাঁহ ৰিলেটেড মই ইউটিউবৰ ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু যিবিলাক ভাই বন্ধু আজি প্ৰথমবাৰৰ কাৰণে মোক চাই আছে বা মোৰ ভিডিঅ' চাই আছে, এইটো শ্বৰ্ট ভিডিঅ' চাই আছে, মই এওঁলোকক জনাব বিচাৰিছোঁ। চাওক, মই ছাগলী ফাৰ্ম কৰোঁ, লগতে মই এনেকুৱা ধৰণৰ কিছুমান ভেৰাইটি ৰাখোঁ ঘাঁহৰ, যিটো নেকি আপুনি যদি এবাৰ লগাই দিয়ে 6-7 বছৰলৈ কণ্টিনিউ হৈ থাকিব। খালি আপোনাৰ কাম থাকিব কাটক আৰু আপোনাৰ গৰু বা ছাগলী, আপোনাৰ মহ যি আছে তাৰমানে কেঁচা ঘাঁহ খোৱা, এইবিলাকক আপুনি খুৱাব পাৰিব। আৰু চাব পাৰে মোৰ ডাঙৰ খেতি আছে আৰু বহুত ডাঙৰ খেতি হয়। যিয়ক মই আজি একচুৱেলি ভিডিঅ' এটা বনাইছোঁ মোৰ ইউটিউবত আপলোড কৰিবৰ কাৰণে। চাওক, মই উদ্দেশ্যটো দেখাই দি আছোঁ এইটো ভিডিঅ'তে। চাওক, এইটো এটা নেপিয়াৰ ঘাঁহৰ ডাল আৰু মই উল্টাকৈ ধৰিছোঁ। এই তলফালে চাব পাতবিলাক শুকাই গৈ আছে আৰু ইয়াৰ কাৰণ হ'ল এই মাজত ইয়াতে পোক লাগিছে। মই আপোনাক দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে গম পাইছে নে নাই। মই কেমেৰাটো অলপ বেক কৰি মই দেখাব চেষ্টা কৰিম। চাওক, এই মাজত এটা পোক এটা লৰচৰ কৰি আছে, চাইছে নে নাই। এইটো পোকৰ কাৰণে কি হয়, বহুতৰে তাৰমানে লোকচান হয়। আৰু এইটো পোকৰ বিষয়ে আমি ধুনীয়াকৈ এটা বহলাই ভিডিঅ' বনাইছোঁ, মই ইউটিউবত আপলোড কৰিম। আৰু আপোনালোকে সোনকালে যাই এইটো ভিডিঅ'টো চাব পাৰিব, কেনেকৈ এইটো পোকটো আপোনাৰ খেতিৰ পৰা আঁতৰত ৰাখিব পাৰে। আৰু এইটো পোক খুব ডেঞ্জাৰাছ পোক, মই সেইকাৰণে ইম্পৰ্টেণ্ট হিচাপে এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'টো যাই চাব পাৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকৈ লাগিছে ভিডিঅ'টো নিশ্চয় জনাব।